কেইদিনমান আগতে আপোনালোকে লক্ষ্য কৰিছিল যে হিন্দীভাষী ব্যৱসায়ীবিলাকৰ ওপৰত যেটো চলিছিল হেতু আপোনালোকে সবে জ্ঞাত আৰু যোৱা দুদিনমানৰ পৰা কেইবাটাও অখ্যাত সংগঠনে উজনি অসমৰ পৰা বংগীয় মূলৰ যিখিনি মুছলমান মানুহ তেখেতসকল সন্দেহযুক্ত বাংলাদেশী বুলি কৈ তেখেতসকলক উজনি অসম এৰাৰ যি নিৰ্দেশ দিছে আৰু ঘৰে ঘৰে গৈ যি ধৰণৰ অপাৰেশ্যন চলাইছে সেই বিষয়ে আমি আজি আমাৰ ৰাজ্যৰ মহামান্য ৰাজ্যপাল গৰাকীক সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ ফালৰ পৰা এটা হাফিজ বশিৰ আহমেদ কাছিমিৰ নেতৃত্বত এটা সজাতি বিধায়কৰ দল আৰু দলীয় সতীৰ্থ কৰ্মীসকলে আমি আমাৰ ৰাজ্যপাল ডাঙৰীয়াক আমি লগ কৰোঁ আৰু অসমৰ বৰ্তমান পৰিস্থিতি সম্পৰ্কে অৱগত কৰাওঁ আৰু এই বিষয়ে আমি তেখেতে এইটো অৱগত কৰাওঁ যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি হাতামপুৰুষীয়া ভাতৃত্ববোধ সেইটো বিনষ্ট কৰিবৰ কাৰণে কিছু উদ্দেশ্যপ্ৰণীতভাৱে কিছু ৰাজনৈতিক দলৰ বা কিছু ৰাজনৈতিক নেতৃত্বৰ মদতপুষ্ট হোৱা বুলি আমি অনুমান কৰিছোঁ আৰু লগতে তেখেতসকলে অসমখন এখন অশান্ত সৃষ্টি কৰিব বিচাৰিছে আজি অসমখন এটা শান্তিৰ পৰিৱেশ আছে সকলো জাতি জনগোষ্ঠীৰ মাজত শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে এনেকুৱা এটা মুহূৰ্তত এনেকুৱা এটা অশান্তি পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে যিসকলে অহৰহ চেষ্টা কৰি আছে বা আমাৰ মানুহবিলাকক থ্ৰেটিং দিছে ধমকি দিছে উজনি অসম এৰি যোৱা নহ'লে ভয়ানক পৰিস্থিতি হ'ব এই কথাটো অসমৰ জাতীয় জীৱনত বিৰাট ডাঙৰকৈ ৰেখাপাত কৰিবলৈ আমাৰ অনুভৱ হৈছে সেইকাৰণে আমি আমাৰ ৰাজ্যপাল গৰাকীক আমি অৱগত কৰালোঁ যেটো কঠোৰ হাতেৰে দমন কৰিব লাগে যিসকল সংগঠনে যিসকল ব্যক্তিয়ে এইবিলাক প্ৰৰোচনামূলক আৰু মানে হিংসাত্মক কাৰ্য হাতত ল'বৰ কাৰণে যি ধৰণৰ হুমকি সৃষ্টি কৰিছে তেখেতসকলক অনতিপলমে এৰেষ্ট কৰিব লাগে আৰু এইটোৰ জৰিয়তে শান্তিৰ পৰিৱেশ ঘূৰাই আনিবলৈ চেষ্টা কৰিব লাগে লগতে আমি কেইবাটাও দাবী তেখেতসকলক আমি উত্থাপন কৰিছোঁ এইটো দেখিছোঁ যে কেইবাটাও ভাৰতবৰ্ষৰ সংবিধান আৰ্টিকেল 14 আৰ্টিকেল 21 আৰ্টিকেল 19 আৰ্টিকেল 20 আৰু আৰ্টিকেল 22 এইকেইটা ডাইৰেক্টলি ভায়োলেশ্যন কৰিছে এই ফাণ্ডামেণ্টেল ৰাইটছৰ এই আৰ্টিকেলবিলাক ভায়োলেশ্যন কৰিছে ভাৰতীয় সংবিধানৰ লগতে ইউনিভাৰ্চেল ডিক্লাৰেশ্যন আৰ্টিকেল 3 ভায়োলেশ্যন কৰা বুলি আমি পৰিলক্ষিত হৈছে এই গোটেইখিনি কথা আইনগত কথা আমি আজি আমাৰ ৰাজ্যপাল গৰাকীক অৱগত কৰাইছোঁ।